নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা, মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। CISF কনিষ্টেবল ট্ৰেডছমেনৰ প্ৰায় 1000+ পোষ্টৰ কাৰণে ইতিমধ্যে আজিৰ পৰা অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গ'ল। বৰ্তমান মই আগতে কেইবাটাও ভিডিঅ' বনাইছোঁ, আপোনালোকৰ অফিচিয়েল ৱেবছাইটত আপোনালোকৰ বহুকেইদিন হৈ গ'ল নটিছ অহা, কিন্তু এতিয়া মই অলৰেডি ভিডিঅ' বনোৱা আছে। আজি আপোনালোক থুলমূলকৈ মনত পেলাই দিয়াৰ বাবেহে এইটো ভিডিঅ' বনোৱা হৈছে। এতিয়া অফিচিয়েল ৱেবছাইটত আছোঁ, দেখিছে একেবাৰে ওপৰতে যদি চাওঁ, দেখিছে নটিছ অফ দ্য নটিফিকেশ্যন ফৰ কনিষ্টেবল ট্ৰেডছমেন ইন CISF। এখন ইংলিছৰ নটিফিকেশ্যন আছে, এখন হিন্দী আছে। আমি ইংলিছৰ নটিছৰ জেগাত ক্লিক কৰিছোঁ। ক্লিক কৰি দিয়াৰ লগে লগে যিখন অফিচিয়েল নটিফিকেশ্যন মোৰ মোবাইল ফোনত PDF আকাৰে ডাউনলোড হৈ যাব। কিছু সময় আপোনালোক ৱেইট কৰিব, দেখিছে আহি গৈছে আপোনাৰ লাইভ। আগৰ ভিডিঅ'টোৰ লিংক ডেছক্ৰিপশ্যনত পাই যাব, তাৰ পৰা আপুনি ভালদৰে চাই লওক। ইয়াৰ আপুনি এইখিনি ইমান কৈ নাথাকোঁ। আপোনাৰ এপ্লিকেশ্যন ছাবমিশ্যন ডেট 5/3/2025, আজিৰ পৰা। আজি যিহেতু এপ্লাই ষ্টাৰ্ট হৈ গ'ল, লাষ্ট ডেট যদি চাই 3/4/2025, এপ্ৰিল মাহৰ 3 তাৰিখলৈকে এপ্লাই কৰি থাকিব পাৰিব। মাৰ্চ মাহৰ 5 তাৰিখৰ পৰা এপ্লাই ষ্টাৰ্ট হৈছে। মেল এণ্ড ফিমেল ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিব। পে স্কেল 21,700 পৰা 69,100 টকা। প্ৰথম হ'ব PET PST, প্ৰথম ৰানিং হ'ব ল'ৰাৰ 1600 মিটাৰ, ছোৱালী 800 মিটাৰ ৰানিং হ'ব। আপোনালোকৰ ডিটেইলছত আগত ভিডিঅ' বনাই থৈছোঁ, আপোনালোকে সেইবাবে আগৰ ভিডিঅ'টো ভালদৰে চাই ল'ব, ডেছক্ৰিপশ্যনত পাই যাব। এইজটো যদি চাই 1/8/2025 ভিতৰত আপোনালোকৰ এইজ কাউণ্টিং হ'ব। আপোনাৰ 18 পৰা 23 বছৰলৈকে পাৰে জেনেৰেল OBC জেনেৰেল EWS ল'ৰা ছোৱালীয়ে। SC ST 5 বছৰ, OBC হ'লে 3 বছৰৰ লগত প্লাছ কৰি ল'ব পাৰিব। আপোনালোকে প্লাছ কৰি এপ্লাই কৰিব পাৰিব। এইজ ৰিলেক্সেশ্যন আছে, য'ত নেকি আপোনালোকৰ ডেটটো ধৰিব 1/8/2025, মানে আগষ্ট মাহৰ 1 তাৰিখৰ ভিতৰত 2025 চনৰ 18 পৰা যিটো ডেটৰ মতে বিচাৰে ডেটটো আপুনি কেলকুলেট কৰি ল'ব, কিমান বয়স হৈছে আপুনি তেতিয়া এপ্লাই কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন এণ্ড কাষ্ট চাৰ্টিফিকেট মষ্ট ইম্পৰ্টেণ্ট। আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন মানে হৈছে আগষ্ট মাহৰ এপ্ৰিল মাহৰ 3 তাৰিখৰ আগত আপুনি যিটো কোৱালিফিকেশ্যন বিচাৰে বা যিটো বিচাৰে সেইটো আপুনি পাছ কৰা হ'ব লাগিব। আৰু আপোনাৰ যিখন কাষ্ট চাৰ্টিফিকেট SC ST OBC EWS যিয়ে নহওক, লাষ্ট ডেটৰ আগৰ হ'ব লাগে বুলি ইয়াত স্পষ্টকৈ লিখা আছে, আপোনালোকে চাই লওক। লাষ্ট ডেটৰ আগত OBC হ'লে NCL উলিয়াই লওক 3 এপ্ৰিলৰ আগত, আৰু SC ST হ'লে ফৰ্মেটত আপোনাৰ ইয়াৰ নটিফিকেশ্যন যিকেইটা ফৰ্মেট আছে আপোনালোকে ভালদৰে লাষ্ট ডেটৰ আগত ফিল আপ কৰি লওক। টোটেল পোষ্ট যদি চাই 1161টা দেখিছে। কুকমেনত আছে 493টা টোটেল পোষ্ট। এইখিনি আপুনি স্ক্ৰীনশ্বট মাৰি নিজে পঢ়ি ল'ব, কোনটোত কিমান পোষ্ট আছে প্ৰতিটো কথা কৈ নাথাকোঁ, যিহেতু অলৰেডি আগত মই ভিডিঅ' বনাই চাই লওক। আৰু মষ্ট ইম্পৰ্টেণ্ট এই পোষ্টখিনি আপোনাৰ ৰিজন ৱাইজ, আমাৰ নৰ্থ ইষ্ট ছেক্টৰত, নৰ্থ ইষ্ট ছেক্টৰত আপোনাৰ কিমান ভেকেঞ্চি আছে, কোনটো পোষ্ট আছে চাই ল'ব। আপোনাৰ কাষ্টত পোষ্ট আছে নাই সেইটোও চাই ল'ব। আপুনি ডেছক্ৰিপশ্যনত যিটো টেলিগ্ৰাম চেনেলৰ লিংক আছে, আপুনি সেইটোত ছাবস্ক্ৰাইব কৰি তাতে অফিচিয়েল নটিফিকেশ্যনখন দি থ'ম। আপুনি তাৰ পৰা লিংকৰ পৰা নিজে কোনটো কাষ্টত এপ্লাই আনি যাব, নে SC নে ST নে OBC নে EWS নে আপোনাৰ কাষ্টত পোষ্ট আছে নে। কুকমেনত যদি চাওঁ প্ৰতিটো কাষ্টতে পোষ্ট আছে, আপুনি কুকমেনত এপ্লাই কৰিব পাৰে। চিম্পুল, মেট্ৰিক পাছ হ'লে আপুনি অসমৰ ল'ৰা সকলোৱে এপ্লাই কৰিব পাৰে। ছোৱালী পোষ্ট আছে নাই আমি পিছলৈ চাই যাওক আপোনালোকে। তাৰপৰা কনিষ্টেবল কাপলাৰত আপোনাৰ ITI থাকিব লাগিব, কনিষ্টেবল টেইলাৰ ITI লাগিব, কনিষ্টেবল বাৰবাৰত পাৰিব। কনিষ্টেবল বাৰবাৰত ল'ৰা সকলোৱে এপ্লাই কৰিব পাৰিব। আনৰিজাৰ্ভ ST পোষ্ট আছে, তাৰপিছত OBC পোষ্ট আছে, ST পোষ্ট নাই, SC পোষ্ট আছে। কনিষ্টেবল বাৰবাৰত ST পোষ্ট নাই কিন্তু দেই। আপোনালোকে আনৰিজাৰ্ভত যদি এপ্লাই কৰিব পাৰিব, যদি আনৰিজাৰ্ভৰ মতে বয়সটো মিলে। তাৰপিছত বাকী সকলোখিনি কাষ্টতে পোষ্ট আছে, আপুনি বাৰবাৰত কনিষ্টেবলত এপ্লাই কৰিব পাৰে। কনিষ্টেবল ৱাছাৰমেনটো সকলো কাষ্টতে পোষ্ট আছে, আমাৰ অসমৰ সকলো ল'ৰাই এপ্লাই কৰিব পাৰে। তাৰপিছত আহিলে কনিষ্টেবল চুইপাৰত ঠিক সেইদৰে STত পোষ্ট নাই, বাকী সকলো কাষ্টতে পোষ্ট আছে আমাৰ অসমৰ কাৰণে, অসমৰ মানে নৰ্থ ইষ্টৰ কাৰণে। তাৰপৰা এইখিনি ITI লগাখিনি কোৱা নাই ইমান। কনিষ্টেবল মালিত যদি চাওঁ নাই পোষ্ট, ৱেল্ডাৰত পোষ্ট নাই। তাৰপৰা কনিষ্টেবল MP এটেণ্ডেণ্টতো নাই আমাৰ অসমৰ কাৰণে পোষ্ট। তাৰপিছত ছোৱালীৰ কাৰণে আমি চাই লওঁ এতিয়া। ছোৱালী আপুনি কুকমেনৰ অনলি আনৰিজাৰ্ভত এটা পোষ্ট আছে, ছোৱালী আনৰিজাৰ্ভত এপ্লাই কৰিব যদি ভাবে তেন্তে কৰিব পাৰে। তাৰপিছত টেইলাৰ বাৰবাৰ এইখিনি নাচাওঁ, আমিতো কনিষ্টেবল বাৰবাৰত চাওঁ। ছোৱালীৰ কাৰণে আনৰিজাৰ্ভতে এটা পোষ্ট আছে, ছোৱালী যদি কোনোবাই কৰিব ইচ্ছা কৰে কৰিব পাৰে। কনিষ্টেবল ৱাছাৰমেনৰ আপোনালোকৰ OBCত এটা পোষ্ট আছে, অনলি এটা পোষ্টেই আছে কনিষ্টেবল ৱাছাৰমেনৰ OBCত, ছোৱালীয়ে এপ্লাই কৰিব পাৰে। কনিষ্টেবল কাৰ্পেণ্টাৰত পোষ্ট নাই। কনিষ্টেবল চুইপাৰত যদি চাওঁ, চুইপাৰতো ছোৱালীয়ে মাত্ৰ এটা পোষ্টেই আছে, কনিষ্টেবল চুইপাৰ। ছোৱালীৰ কাৰণে আনৰিজাৰ্ভতে পোষ্ট আছে এটা, দুটা, টোটেল 4টা পোষ্ট আছে। কনিষ্টেবল চুইপাৰ, বাৰবাৰ, কুকমেন আৰু এইটো কোনটোত আছে কনিষ্টেবল, গোটেইকেইটা কাষ্ট মিলে মাত্ৰ অনলি 4টা পোষ্টেই আছে ছোৱালী এপ্লাই কৰিব পৰা পোষ্ট, য'ত নেকি মেট্ৰিক পাছ কৰিলে আপোনালোকে চিম্পুল এপ্লাই কৰিব পাৰে।
বাকী 113টা আপোনালোকৰ এক্স সাৰ্ভিসমেনৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে এইকেইটা এক্স সাৰ্ভিসমেনৰ পোষ্ট হয় সকলোখিনি কাষ্টৰ ৰিজাৰ্ভেশ্যন দিব ইয়াত আকৌ ধুনীয়াকৈ লিখা আছে SC ST OBC EWS সকলোখিনি কিন্তু চেন্ট্ৰেল ফৰ্মেটৰ কাষ্ট সাৰ্টিফিকেট আপোনালোকৰ হ'ব লাগিব তেতিয়াহে একচেপ্ট কৰিব ষ্টেটখন থাকিব লাগিব লগত আপোনাৰ চেন্ট্ৰেল ফৰ্মেটত আপোনালোকৰ কাষ্ট সাৰ্টিফিকেটখন বনাই লওক যদি এতিয়াও নাই তাৰপিছত আহিলে পেমেণ্ট কৰিবলৈ যিসকল জেনেৰেল OBC আৰু EWS কেণ্ডিডেট তেওঁলোকে এপ্লাই কৰোঁতে 100 টকা এপ্লিকেশ্যন ফিজ কাটিব লাগিব প্ৰথমতে PET PST ডকুমেণ্টেশ্যন এণ্ড ট্ৰেড টেষ্ট প্ৰথম সিলেকশ্যন প্ৰচেছটো হ'ল আপোনাৰ ৰানিং হ'ব তাৰপৰা হাইট চেছ লিখিব তাৰপিছত আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব তাৰপিছত লগতে যিটো পোষ্টত এপ্লাই কৰিব তাৰ ট্ৰেড টেষ্ট অনুষ্ঠিত হ'ব সেইকেইটা কোৱালিফাই কৰাৰ পিছতে ৰাইটেন এক্সাম লিখিত পৰীক্ষা হ'ব কম্পিউটাৰটো হ'ব পাৰে বা OMRBs অফলাইনটো হ'ব পাৰে তাৰপিছত আপুনি এক্সাম যদি কোৱালিফাই কৰে ডিটেইল মেডিকেল এক্সামিনেশ্যন DME অনুষ্ঠিত হ'ব এইকেইটা প্ৰচেছ গোটেইকেইটা কোৱালিফাই কৰাৰ পিছতে আপোনালোকে CICF কনষ্টেবল ট্ৰেড যিকোনো এটা পোষ্টত চাকৰি পাবলৈ সক্ষম হ'ব সকলোখিনি পোষ্টৰ কাৰণে আপুনি চিম্পল মেট্ৰিক পাছ হ'লেই কৰিব পাৰে যদি স্কিল ট্ৰেড সাৰ্টিফিকেট থাকে তেতিয়া আপোনালোকে ফাৰ্ষ্ট প্ৰিফাৰেন্স পাব ধৰি লওক আপোনাৰ ITI থাকিলে কুকমেনৰ কিবা এক্সপিৰিয়েন্স যদি থাকে NSQL লেভেল 1 যদি সাৰ্টিফিকেট থাকে তেতিয়া আপোনাক প্ৰথমতে প্ৰিফাৰেন্স দিব ট্ৰেড টেষ্টৰ যিটো ট্ৰেড টেষ্ট কোৱালিফাই কৰাৰ ক্ষেত্ৰত বয়সটো কৈছোঁ 18 পৰা 23 বছৰ জেনেৰেল EWS SC ST 5 বছৰ ইয়াত আপোনালোকৰ SC ST সাৰ্টিফিকেট ফৰ্মেট কেইটা SC ST আপোনালোকৰ হ'লে 5 বছৰ OBC হ'লে 3 বছৰ এক্স সাৰ্ভিসমেন হ'লে এক্সট্ৰাকে 3 বছৰ যেহেতু ফিজিক্যাল এই ৰিলেক্সেশ্যন পাই এইখিনি ডিটেইলছ দিছে তাৰপিছত আমি আগলৈ যদি চাওঁ এইটো আমাৰ অসমৰ যদি হাইট চেষ্টৰ কথাটো চাই অসমৰ কাৰণে হাইট ৰিলেক্সেশ্যন আছে আমাৰ অসমৰ যদি চাই লৰা জেনেৰেল OBC EWS যদি লৰা হয় তেতিয়া হাইটটো কিন্তু লাগিব আপোনালোকৰ 165 সেন্টিমিটাৰ হাইট লাগিব আৰু ছোৱালী যদি হয় জেনেৰেল OBC EWS ছোৱালী হ'লে 155 সেন্টিমিটাৰ হাইট লাগিব আৰু মেইলৰ যেটো চেষ্ট লাগিব 78 সেন্টিমিটাৰ নৰমেল আৰু 83 সেন্টিমিটাৰ 5 সেন্টিমিটাৰ ফুলাই হ'বগে লাগিব ছোৱালী কোনো ধৰণৰ চেষ্ট নুজুখে আৰু লগতে এইটো স্পষ্ট দিছে NEXA 4 এই এডভাৰটাইজমেন্টৰ যেটো NEXA 4 আছে এইটো আপুনি যেতিয়া ফিজিক্যাল হ'ব তেতিয়া আপুনি লৈ যাব লাগিব তেতিয়া আপুনি হাইট ৰিলেক্সেশ্যন পাব হাইট চেষ্টৰ তাৰপিছত ST শিডিউল টাইপৰ যিখিনি লৰা আছে লৰা ছোৱালী তেওঁলোকৰ লৰা হ'লে আপোনাৰ হাইটটো লাগিব 162.5 সেন্টিমিটাৰ আৰু ছোৱালী হ'লে 150 সেন্টিমিটাৰ হাইট হ'লে হ'ব আৰু চেষ্ট যেহেতু লৰাৰ লাগিব 76 সেন্টিমিটাৰ নৰমেল 5 সেন্টিমিটাৰ ফুলাই 81 হ'ব লাগিব ছোৱালী কোনো ধৰণৰ চেষ্ট নুজুখে আৰু ওয়েটটো আপোনাৰ হাইট চেষ্টৰ লগত ওয়েটটো মিলি থাকিব লাগিব এইজৰ লগত এইখিনি গোটেইখিনি ডিটেইল দিলো নেক্সট মই এটাকে ভিডিও লৈ আহিম আপোনালোকৰ ৰানিং কিমান হ'ব তা ৰানিংটো কলৱে 1600 মিটাৰ ৰানিং হ'ব লৰাৰ ছোৱালী 800 মিটাৰ ৰানিং হ'ব আগৰ ভিডিওটো লিংক ডেসক্ৰিপচনত পাই যাব দুইটা ভিডিও লিংক আপোনালোকে আমাৰ অসমৰ যদি চেণ্টাৰ চাই কামৰূপ ডিস্ট্ৰিক্টত হ'ব একেবাৰে 8 নম্বৰ পইণ্টটো চাই লওক DIGCISM নৰ্থ ইষ্টাৰ্ণ চেণ্টাৰ হেডকোৱাৰ্টাৰ বেহাৰবাৰী নিয়াৰ AG কলনী হকি ষ্টেডিয়াম ৰোড পোষ্ট অফিচ বিশ্বনাথ ডিস্ট্ৰিক্ট কামৰূপ ডিস্ট্ৰিক্টতে আমাৰ অসমতে ইন্টাৰভিউ দিব পাৰিব এইখিনিয়ে আৰু আপোনালোকে যদিও এপ্লাই কৰিম বুলি ভাবিছে লাষ্ট ডেট 4 এপ্ৰিলৰ আগতে খুব জলদি এপ্লাই কৰি লওক লাষ্টলৈ ৰখি দিও সাৰ্ভাৰ হয়তো প্ৰবলেম আহি যাব পাৰে পুষ্কিনিৰ প্ৰতি যদি ইন্টাৰেষ্টেড হয় তেন্তে এপ্লাই কৰি ল'ব লৰা ছোৱালী সকলোৱে আজি ভিডিওটো ইমানতে ৰখাইছো সকলোলৈকে শ্বেয়াৰ কৰি দিব ডেসক্ৰিপচনতে WhatsApp গ্ৰুপৰ লিংকো পাই যাব আপোনালোকে মোৰ WhatsApp গ্ৰুপত জয়েন হ'বও পাৰিব জয়েন হ'লেও বুলি তাৰপিছত আৰু ইয়াতকৈ যদি কিবা জানিব বিচাৰে তেন্তে কমেন্ট কৰিব লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নেক্সট আকৌ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিও হৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিওটো ইমানতে বিদায় লৈছো ধন্যবাদ